ঘিলাজাৰী ৰূপসী ব্লক কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সাধাৰণ সভা সম্পন্ন। বৰপেটা জিলাৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাজাৰী ৰূপসী ব্লক কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ সভা আজি দিনৰ 12 বজাত হাউলিৰ ওচৰৰ জয়পুৰ বজাৰস্থিত ব্লক কংগ্ৰেছৰ কাৰ্যালয় প্ৰাংগণত ব্লক কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলৰ প্ৰাৰ্থীসকলক কেনেকৈ নিৰ্বাচিত কৰিব পৰা যায় তাৰ ওপৰত দলৰ ৰণনীতিৰ কৌশল প্ৰস্তুত কৰা হয়। উক্ত সভাত বৰপেটা জিলা কংগ্ৰেছৰ উপসভাপতি শামছুল হক আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক ইউসুফ আলী আহমেদ উপস্থিত থাকি দলীয় কৰ্মী তথা প্ৰাৰ্থীসকলক উদ্দেশ্যি কিছু পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। সভাত ব্লকটোৰ অধীনস্থ জিলা পৰিষদৰ দলীয় প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীসকল উপস্থিত থাকি নিজৰ নিজৰ বক্তব্য আগবঢ়ায়। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ। আজি আমাৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাজাৰী ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিল। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যিটো ৰণকৌশল কেনেকুৱা ধৰণৰ হ'ব সেই হিচাপে আজি আমি সভা আহ্বান কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ সাজু আছে। সেই হিচাপে আজি আমি ঘিলাজাৰী ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলক লৈ আমি যিখন সভা অনুষ্ঠিত কৰিলোঁ, আমি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ অহা 7 তাৰিখত যেতিয়া নিৰ্বাচন হ'ব 100% আমি প্ৰাৰ্থিত্ব জয়ী হ'ব বুলি আশা কৰিলোঁ। আৰু আমি আজি এইখন সভাত আমি কিছু নীতি নিৰ্দেশনা লৈ আমি কিছু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। সেই প্ৰস্তাৱ আৰু নীতি নিৰ্দেশনা লৈ আমি ৰাইজৰ আগত দাঙি ধৰিম। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কি পন্থা হাতত লৈ মানে ৰাইজৰ আগত যাব সেইটো আমি আজি এইখন সভাত নিৰ্ধাৰণ কৰিছোঁ। আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আৰু আমাৰ বৰপেটা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াৰ নেতৃত্বত পাকা বেতবাৰী সমষ্টিত আমাৰ নিৰ্বাচন সুকলমে চলিব আৰু তেওঁলোকৰ নেতৃত্বত যাতে আমি 100% প্ৰাৰ্থী জয়ী হৈ আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ আগত যে থিয় হ'ব পাৰোঁ এইখিনি আমাৰ লক্ষ্য। আমি আমাৰ ঘিলাজাৰী ৰূপসী ব্লক কংগ্ৰেছৰ অন্তৰ্গত পল্লা জিলা পৰিষদত আমাৰ বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বৰপেটা 12ৰ এডভোকেট মাননীয়া জেছমিন আহমেদ ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব দিছোঁ। আৰু বেকি জিলা পৰিষদত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আজাদ হুছেইন ডাঙৰীয়াৰ ৱাইফ মনোৱাৰা খাতুনক আমি প্ৰাৰ্থিত্ব দিছোঁ। আৰু আমি এপিত আমাৰ বেকি জিলা পৰিষদৰ অন্তৰ্গত হাজিপাৰা গাঁও পঞ্চায়তত আমি ৰচিনা খাতুনক প্ৰাৰ্থিত্ব দিছোঁ। ঘিলাজাৰী পঞ্চায়তত জাহিদুল ইছলামক আমি প্ৰাৰ্থিত্ব দিছোঁ। কুমুল্লিপাৰা খন্দকাৰপাৰা আঞ্চলিক পঞ্চায়তত মালেকা খাতুনক প্ৰাৰ্থিত্ব দিছোঁ। গুলিয়াজা পঞ্চায়তত আনোৱাৰা খাতুনক আমি প্ৰাৰ্থিত্ব দিছোঁ। লাচাংগা জিপিত আমি পূৰ্বত NSY যুৱ কংগ্ৰেছ কৰি অহা যুৱ নেতা জাকিৰ হুছেইনক আমি প্ৰাৰ্থিত্ব দিছোঁ। হালদিয়া টেঙাগাঁৱত NSY যুৱ কংগ্ৰেছ কৰি অহা যুৱ নেতা ৰফিকুল ইছলামক আমি প্ৰাৰ্থিত্ব দিছোঁ। ডাবালিয়াপাৰাত একদম য়ং 22 বছৰীয়া ল'ৰা তেখেতক আমি মাছুদ মুস্তাফা নামৰ ল'ৰাজনক আমি ডাবালিয়াপাৰাত প্ৰাৰ্থিত্ব দিছোঁ। মৰিয়ামাৰাত আমাৰ বৰপেটা সমষ্টি যুৱ কংগ্ৰেছৰ উপসভাপতি জাহাংগীৰ আলমৰ পত্নী মৰিয়ামাৰাত ফাৰুক আব্দুল্লাহ যুৱ নেতা ফাৰুক আব্দুল্লাহক আমি প্ৰাৰ্থিত্ব দিছোঁ। আৰু কুমুল্লিপাৰাত মালেকা খাতুনক প্ৰাৰ্থিত্ব দিছোঁ। আৰু ইফালে সুকমানা জিপিত সুকমানা মণ্ডল কংগ্ৰেছৰ সম্পাদিকা হেলমেনা পাৰভিনক আমি প্ৰাৰ্থিত্ব দিছোঁ। মাজগাঁৱত ভৱানীপুৰ আগৰ ডেলিমিটেশ্যন আগত ভৱানীপুৰ বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি জাহিদুল ইছলামৰ পত্নী হাছিনা খাতুনক আমি প্ৰাৰ্থিত্ব দিছোঁ। আৰু উত্তৰ হাউলি গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আপোনালোকে সকলোৱে জানে বৰপেটা জিলা আমচুৰ প্ৰাক্তন সভাপতি ছফিউৰ ৰহমান আমাৰ দলত যোগদান কৰাৰ পিছত তেওঁ দলৰ হৈ কাম কৰি যথেষ্ট জনপ্ৰিয় হৈছিল। আমি তেখেতক প্ৰাৰ্থিত্ব দিছোঁ। গতিকে আমি সকলোৱে আশাবাদী এইবাৰ আমি 40 বছৰৰ তলত আমি 9জন আমি কেণ্ডিডেট আমি মানে দলীয় প্ৰাৰ্থিত্ব দিছোঁ।
গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই আপোনালোক সকলোৱে জানে ৰাহুল গান্ধী ডাঙৰীয়াই যুৱ চামক গুৰুত্ব দিছিল ৰাহুল গান্ধী ডাঙৰীয়াৰ মানে কথা মতে আমি এইবাৰ যুৱ চামক প্ৰাধান্য দিছোঁ আৰু আমি আশাবাদী সকলোৱে জিকি আমাৰ ৰাহুল গান্ধীৰ হাত মজবুত কৰিব বুলি আমি আশা ৰাখিছোঁ